Good afternoon everyone. আজি ক্লাসটো হল ইংরেজি গ্রামাৰৰ ডিগ্ৰী ক্লাছৰ 6 নম্বৰ ক্লাছ মই অলৰেডি ডিগ্ৰী ক্লাছৰ ক্লাছ নম্বৰ 1 2 3 4 আৰু 5 এই পাঁচটা মান ক্লাছ কৰি দিছো যদি তোমালোকৰ কোনোবাই এই পাঁচটা ক্লাছ হোৱা নাই তেনে হলে মই প্ৰতিটো ক্লাছৰ লিংক এইখন ভিডিও ডেসক্ৰিপচনত দি দিছো তোমালোকে চাই ল'ব পাৰিবা আৰু মই আজি ক্লাছত অৰ্থাৎ ক্লাছ নম্বৰ 6ত ডিগ্ৰীৰ মডেল নম্বৰ 3 টো ষ্টাৰ্ট কৰিম আৰু মডেল নম্বৰ 3 ত যিমানখিনি কথা বা নিয়ম বা ৰুলছ আছে গোটেইখিনি মই ইয়াত আলোচনা কৰিম গতিকে তোমালোকে প্ৰথমৰ পৰা চাবা তেনে হলে নিশ্চয় বুজিব পাৰিবা ঠিক আছে সো তেনে হলে ডিয়াৰ ষ্টুডেন্ট মই এতিয়া লেট নকৰাকৈ ষ্টাৰ্ট কৰি দিলো ওকে মই এবাৰ ইয়াত লিখি দিলো মডেল নম্বৰ 3 ওকে 3 নম্বৰ মডেল সো এখানে ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক 3 নম্বৰ মডেলৰ বিষয়ে অলপ কিছু জনাই দি আছো যেনে কোৱা 3 নম্বৰ মডেলত দুজনতকৈ বেছিৰ মাজত বা দুটা বস্তুতকৈ বেছি বস্তুৰ মাজতহে তুলনা কৰা হয় মই প্ৰথমৰ পৰা এবাৰ মনত কৈ দি আছো যে মডেল নম্বৰ 1ত কাৰো লগত তুলনা কৰা নহয় মডেল নম্বৰ 2ত দুটা বস্তু বা দুজনৰ লগত তুলনা কৰা হয় কিন্তু মডেল নম্বৰ 3ত দুজনতকৈ বেছিৰ মাজত তুলনা কৰা হয় ঠিক আছে সো মই তোমালোকক এতিয়া এক্সাম্পলৰ মাধ্যমেদি বুজাই দি আছো জাস্ট তোমালোকে কনসেন্ট্ৰেট কৰিবা মই এটা প্ৰথম এক্সাম্পল লিখিলো ইয়াত যেনে কোৱা very few kings were so great as Ashoka okay মই এটা কোৱেশ্চন লিখিলো কোৱেশ্চন এবাৰ পঢ়ি দিছো মই Very few kings were so great as Ashoka. This is the question. Suppose ধৰি লোৱা এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশন কোৱেশ্চন পেপাৰত আহিছে আৰু লগতে মই তোমালোকক জনাই দিও এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামিনেশনত অহা দেখা যায় সো আৰু লগতে তোমালোকক কৈছে যে এই কোৱেশ্চনটো তোমালোকে কম্পাৰেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰা ঠিক আছে সো নাও we need to change it into comparative degree এতিয়া কথা হল আমি কেনেকৈ কম্পাৰেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিম সো কম্পাৰেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰা এটা গঠন বা ষ্ট্ৰাকচাৰ আছে সেইটো মই তোমালোকক প্ৰথমত লিখি দি আছো তোমালোকে নোট ডাউন কৰি লবা যেনে কোৱা কম্পাৰেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰাৰ কাৰণে প্ৰথমত আমি কি লিখিম সাবজেক্ট তাৰ পিছত ভাৰ্ব তাৰ পিছত কম্পাৰেটিভ ফৰ্ম অফ দি এডজেক্টিভ তাৰ মানে হল যেটো এডজেক্টিভ দিয়া থাকিব হেটো কম্পাৰেটিভ ফৰ্মটো লিখিম কম্পাৰেটিভ ৰূপটো লিখিম তাৰ পিছত দেন লিখিম তাৰ পিছত মোস্ট অফ দি লিখিম আৰু তাৰ পিছত এটা নাউন লিখিব লাগিব আৰু নাউনটো কিন্তু সদায় প্লুৰাল নাম্বাৰত হ'ব পি মিন্স প্লুৰাল এন মিন্স নাম্বাৰ আৰু তাৰ পিছত আদাৰ ওয়াৰ্ডছ থাকিলে সেইখিনি লিখি দিম মই পুনৰ এবাৰ তোমালোকক কৈ দি আছো কোনো এটা 3 নম্বৰ মডেলত থকা পজিটিভ ডিগ্ৰীক কম্পাৰেটিভ লৈ চেঞ্জ কৰাৰ এইটো হল গঠন দ্যাট মিন্স এই গঠনখিনি ইউজ কৰি আমি এনেকুৱা পজিটিভ ডিগ্ৰীক কম্পাৰেটিভ লৈ চেঞ্জ কৰিব পাৰিম এতিয়া হয়তো তোমালোকৰ মনত এটা কোৱেশ্চন আহিছে যে আমি কেনেকৈ বুজা পাম যে এই কোৱেশ্চনটো 3 নম্বৰ মডেলত লিখা আছে বা 3 নম্বৰ মডেলত থকা পজিটিভ ডিগ্ৰী যে এটো হয় আমি কেনেকৈ বুজিব পাৰিম সো মই আনসাৰটো কৈ দি আছো মনত ৰাখিবা তোমালোকে তো প্ৰথমত এইখিনি বুজিব পাৰিছাই যে এই কোৱেশ্চনটো পজিটিভ ডিগ্ৰী লিখা আছে কাৰণ ইয়াত গ্ৰেড দিয়া আছে গ্ৰেড টু পজিটিভ ফৰ্ম হয় গ্ৰেড গ্ৰেটাৰ গ্ৰেটেষ্ট হয় সো দিস ইজ দা পজিটিভ ফৰ্ম ওকে এতিয়া মনত ৰাখিবা দেখিবা যদি কোনো এটা কোৱেশ্চন পজিটিভ ডিগ্ৰী লিখা আছে আৰু যদি কোৱেশ্চনটো ভেৰি ফিউৰে ষ্টাৰ্ট হৈছে আই ৰিপিট ইট ওয়ান্স সেকেন্ড যদি কোনো এটা সেন্টেন্স দ্যাট মিন্স কোৱেশ্চন পজিটিভ ডিগ্ৰী লিখা আছে আৰু কোৱেশ্চনটো যদি ভেৰি ফিউৰে ষ্টাৰ্ট হৈছে তেনে হলে তোমালোকে বুজিবা যে কোৱেশ্চনটো 3 নম্বৰ মডেলৰ হয় ওকে যদি আমি বুজা পাও যে কোৱেশ্চনটো 3 নম্বৰ মডেলৰ হয় আৰু পজিটিভ ডিগ্ৰী হয় তেতিয়াহে আমি এই গঠনটো ইউজ কৰি পেলাই পজিটিভ ডিগ্ৰীটো আমি কম্পাৰেটিভ লৈ চেঞ্জ কৰিম মই পুনৰ এবাৰ কৈ দি আছো মডেল তিনিটা আছে 1 2 3 আমি 1 2 অলৰেডি কমপ্লিট কৰিছো তোমালোকে চাই লবা আজি 3 টো ষ্টাৰ্ট কৰিলো 1 আৰু 2 ৰ যিবোৰ গঠন আছে সেইবোৰ বল বেলেগ ধৰণৰ হয় আৰু 3 নম্বৰ মডেলৰ গঠনো বেলেগ ধৰণৰ হয় তোমালোকে নোট ডাউন কৰি ৰাখিবা ঠিক আছে ওকে এতিয়া মই তেনে হলে চেঞ্জ কৰি দেখুৱাই দি আছো কেনেকৈ চেঞ্জ কৰিব লাগিব সো এতিয়া মই কম্পাৰেটিভ লৈ চেঞ্জ কৰি দিও
ডিয়াৰ ষ্টুডেণ্ট এইখিনিতে মই তোমালোকক জনাই দিওঁ যে ডিগ্ৰীৰ প্ৰথমৰ পৰা লাষ্টলৈ যিমানবোৰ নিয়ম আছে বা ৰুলছ আছে গোটেইখিনিৰ মই এখন PDF ফাইল বনাই দিছোঁ আৰু ফাইলখনৰ লিংক মই এইখন ভিডিঅ' ডেছক্ৰিপশ্যনত দিছোঁ তোমালোকে যদি বিচৰা তেনেহ'লে তাৰ পৰা বাই কৰি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সো এতিয়া মই চেঞ্জ কৰি দি আছোঁ সো এই কোৱেশ্চনটো আমি কি কৰিম কম্পাৰেটিভলি চেঞ্জ কৰিম তেনেহ'লে প্ৰথমত কি লাগিব সাবজেক্ট লাগিব সহজভাৱে যদি আমি সাবজেক্টটো বিচাৰো তেনেহ'লে আমি কি কৰিম তোমালোকে দেখিবা যত s লিখা আছে s ৰ পিছত যেটো নাউন দিয়া থাকিব হেতুৱে হ'ব সাবজেক্ট ঠিক আছে সো ইয়াত s ৰ পিছত কি দিয়া আছে অশোকা will be here subject তাৰ উপৰিও যদি তোমালোকে কোৱেশ্চনটো পঢ়াৰ পিছত তোমালোকে বুজিব বিচৰা তেতিয়াও তোমালোকে সাবজেক্টটো বিচাৰি উলিয়াব পাৰিবা যেনেকুৱা কোৱেশ্চনটোৰ মিনিং মই এবাৰ তোমালোকক বুজাই দি আছো আৰু লগতে মই তোমালোকক জনাই দিওঁ যদি তোমালোকে ইংৰাজী ভালদৰে পাব বিচৰা তেনেহলে ইংৰাজীৰ অসমীয়াখিনি বুজি পাবই লাগিব তেতিয়াহে ইংৰাজী তোমালোকৰ বাবে বাকি সাবজেক্টতকৈ ইজি সাবজেক্ট হৈ যাব ঠিক আছে যেনেকৈ ইয়াত দেখা very few kings very few means প্ৰায় নায়েই very few kings প্ৰায় তেনেকুৱা ৰজা নায়েই were so great তিমান মহান as যিমান অশোকা অৰ্থাৎ অশোকা যিমান মহান বা গ্ৰেট ৰজা আছিল তেনেকুৱা ৰজা প্ৰায় নায়েই so this is the Assamese meaning of this sentence or question so এতিয়া দেখা ইয়াত কাৰ কথা কোৱা আছে কাৰ ওপৰত বেছি গুৰুত্বখিনি দিয়া আছে অশোকাৰ ওপৰত গুৰুত্ব দিয়া আছে যে অশোকাৰ নিচিনা ৰজা প্ৰায় নায়েই ওকে মই ইয়াত এটা ওয়ার্ড লিখি দিও in India that means ভাৰতত অশোকাৰ নিচিনা ৰজা প্ৰায় নায়েই সো ইয়াত যেটো অশোকাৰ কথা কোৱা আছে that means যাৰ কথা কোৱা হ'ব হেতু হ'ব সাবজেক্ট এনেকৈ বুজিলে আমি লিখিব পাৰিম তাৰ উপৰিও তোমালোকে s ৰ পিছত যেটো নাউন দিয়া থাকিব হেতুৱে সাবজেক্ট হ'ব ইয়াত সো অশোকা is the subject in comparative degree okay সাবজেক্ট লিখিলো এতিয়া কি লাগিব ভার্ব লাগিব কোৱেশ্চনটো যি টেন্সত দিয়া থাকিব সেই টেন্সৰ ভার্বটো লিখিবা ঠিক আছে সো কোৱেশ্চনটো আমি দেখা পালো ইয়াত where দিয়া আছে গতিকে আমি আন্ডাৰস্ট্যান্ড হলো যে ইয়াত past indefinite টেন্সৰ ব্যৱহাৰ কৰা হৈছে সো আমি ইয়াত আনসাৰটো past indefinite টেন্সৰে ব্যৱহাৰ কৰিম বেলেগ টেন্সৰ কিন্তু ব্যৱহাৰ নকৰিবা দেই সো অশোকা এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় গতিকে ইয়াত কি হ'ব was হ'ব এটো কিংস আছিল সেই কাৰণে where হৈছে আমি অশোকা লিখলো সেই কাৰণে was হল এটো বহু বচন হোৱাৰ কাৰণে where হৈছে আৰু এক বচন হোৱাৰ কাৰণে আমি was লিখিলো আৰু তোমালোকে হয়তো জানা was আৰু where একেটা টেন্সৰে হয় ঠিক আছে দ্যাট মিন্স আমি টেন্সৰ কোনো পৰিৱৰ্তন নকৰিলো সাবজেক্টৰ বাবেহে আমি ভাবটো এনেকুৱা ধৰণৰ পৰিৱৰ্তন কৰিলো ঠিক আছে সো আমি ভাব লিখিলো এটা comparative form of the adjective that means question to যেটা adjective দিয়া আছে adjective বোৰ মই আগৰ ক্লাছত আলোচনা কৰি দিছো তোমালোকে চাই লবা সো greater আমি comparative degree লৈ লিখিম তো কি হ'ব greater comparative হ'ব greater ইয়াৰ লগাই দিব লাগিব সো greater okay অশোকা was greater লিখিলো that means আমি ইমান দূৰ লৈকে কৰিলো এতিয়া কি লিখিব লাগিব দেন লিখিব লাগিব comparative degree তো দেন লিখিবই লাগে তোমালোকে নিশ্চয় জানা দেন লিখিলো তাৰ পিছত কি লিখিব লাগিব most of the লিখিব লাগিব সো এতিয়া মই ইয়াত most of the লিখিলো তাৰ পিছত কি লিখিব লাগিব noun লিখিব লাগিব কিন্তু সেই নাউনটো কি লিখিব লাগিব plural formত লিখিব লাগিব that means বহু বচন ফৰ্মত লিখিব লাগিব এতিয়া মনত ৰাখিবা আমি most of the তোমালোকে ধৰি লবা most of the কিন্তু very few ৰ পৰিৱৰ্তন হৈ ইয়াত আহিছে very few ৰ পৰিৱৰ্তন কৰি most of the লিখিলো সো very few ৰ পিছত যেটো নাউন থাকে হেতু কিন্তু সদা প্লুৰাল নম্বৰ থাকে বা প্লুৰাল নম্বৰ দিয়া আছে আৰু মনত ৰাখিবা আমি যেটো very few ৰ পৰিৱৰ্তন আমি most of the লিখিলো সো very few ৰ পিছত যেটো নাউন দিয়া থাকিব হেতু নাউনে ইয়াত হ'ব that means এই নাউনটো সদায় very few ৰ পিছত যেটো নাউন দিয়া থাকে হেতুৱে ইয়াত হয় আহি ঠিক আছে আৰু নাউনটো কি হ'ব প্লুৰাল নম্বৰ হ'ব সো কিং আছে আমি কি লিখলো ইয়াত কিংছ লিখিম আকৌ ওকে সো কিংছ লিখলো গোটেখিনি আমি চেঞ্জ কৰিলো তাৰ পিছত কি লাগিব আদাৰ ওয়ার্ডস আৰু কোৱেশ্চনটোত আদাৰ ওয়ার্ডস দিয়া আছে ইন ইন্ডিয়া সো এট দ্য এন্ড অফ দ্য সেন্টেন্স উই উইল রাইট হিয়াৰ ইন ইন্ডিয়া ওকে মই এবাৰ আনসাৰটো পঢ়ি দিছো অশোকা was greater than most of the kings in India so this is the right answer in comparative form of this positive degree so dear student এইখিনিতে মই তোমালোকক এটা কথা মনত পেলাই দিও যে
3 নম্বৰ মডেলত যিমানবোৰ নাউন লিখা হয় আই ৰিপিট ইট ওয়ান্স अगेन 3 নম্বৰ মডেলত যিমানবোৰ নাউন লিখা হয় প্ৰত্যেকটো নাউনে কিন্তু বহুবচন ফৰ্মত লিখা হয় ঠিক আছে সো ইয়াতো নাউন কিংস দিয়া আছে আমি কিংসে লিখিম কিং নিলিখিম ওকে এতিয়া সাপোজ ধৰি লোৱা এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশনত আহিছে এতিয়া কোৱেশ্চনটো কি হয় চেঞ্জ কৰিবলৈ কৈছে সুপাৰলেটিভ ডিগ্ৰীত এতিয়া যে সুপাৰলেটিভ ডিগ্ৰী চেঞ্জ কৰিবলৈ কয় তেনেহলে আমি এই কোৱেশ্চনটো এতিয়া সুপাৰলেটিভ ডিগ্ৰী চেঞ্জ কৰিম ঠিক আছে সো আগৰ নিচিনা কৈ যেনেকুৱা আমি কম্পাৰেটিভলি চেঞ্জ কৰিলো এটা ষ্ট্ৰাকচাৰ অৰ্থাৎ গঠন ইউজ কৰি প্লাই ঠিক তেনেকৈ সুপাৰলেটিভ ডিগ্ৰীটো চেঞ্জ কৰা এটা গঠন বা ষ্ট্ৰাকচাৰ আছে হেতু মই আগত প্ৰথমে লিখি দি আছো বুজাই দি আছো তাৰ পিছত মই চেঞ্জ কৰি দেখুৱাই দি আছো যাতে তোমালোকৰ কনসেপচন কিনি ক্লিয়াৰ হৈ যায় ঠিক আছে সো মই এতিয়া সুপাৰলেটিভৰ যেটো গঠন আছে দ্যাট মিন্স 3 নম্বৰ মডেলৰ সুপাৰলেটিভ ডিগ্ৰীৰ গঠনটো হয় আমি পজিটিভৰ পৰা বা কম্পাৰেটিভ ডিগ্ৰীৰ পৰা যেটো গঠন মই ইয়াত দিম হেতু ব্যৱহাৰ কৰি পেলাই আমি সুপাৰলেটিভলৈ চেঞ্জ কৰিব পাৰিম সো নাও আই এম গোইং টু ৰাইট দা স্ট্ৰাকচাৰ অফ সুপাৰলেটিভ ডিগ্ৰী ফাৰ্স্ট উই হ্যাভ টু ৰাইট হিয়াৰ সাবজেক্ট দেন উই হ্যাভ টু ৰাইট হিয়াৰ ভাৰ্ব দেন ওয়ান অফ দি এইখিনি ভালদৰে মনত ৰাখিবা সাবজেক্টেৰ পিছত ভাৰ্ব লিখিম তাৰ পিছত ওয়ান অফ দি এই কথাখিনি মনত ৰাখিবা লিখিব লাগিব ঠিক আছে ওয়ান অফ দি লিখিলো তাৰ পিছত superlative sup means superlative form of the adjective that means question to যেটো adjective দিয়া থাকিব হেতুৰ superlative form লিখিম যেনেকুৱা এই questioner adjective দিয়া আছে great ইয়াৰ superlative form কি হ'ব greatest হেতুৰ কথা ইয়াত কোৱা হৈছে ঠিক আছে adjectiveৰ পিছত আমি কি লিখিম noun লিখিম কিন্তু হেতু হ'ব plural number that means বহুবচন ফৰ্মত হ'ব আৰু তাৰ পিছত other words কিনি লিখিম so this is the structure এটো হল গঠন এই গঠনটো ইউজ কৰি প্লাই আমি 3 নম্বৰ মডেলৰ যিকোনো ডিগ্ৰীক সুপাৰলেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিব পাৰিম তোমালোকে পালে স্ক্ৰিনশ্বট মাৰি লোৱা নহলে তোমালোকে নোট ডাউন কৰি ৰাখিবা মোস্ট ইম্পৰ্টেন্ট হয় মইতো কৈয়ে দিলো গোটেইখিনি নিয়মৰ পিডিএফ ফাইলৰ লিংক মই এইখন ভিডিঅ ডেসক্ৰিপচনত দি দিছো তোমালোকে চাই ল'ব পাৰিবা তো তেনেহলে এতিয়া মই চেঞ্জ কৰি দেখুৱাই দি আছো সাপোজ ধৰি লোৱা তোমালোকৰ কোৱেশ্চনত এইটো আহিব পাৰে বা এইটো কোৱেশ্চনত দিব পাৰে আৰু ব্ৰেকেটত দি আছে সাপোজ ধৰি লোৱা সুপাৰলেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰা তো তেনেহলে আমালোকৰ কি কৰিব লাগিব এই গঠনটো ইউজ কৰিব লাগিব সো ইউ নিড টু ৰিমেম্বাৰ দিস স্ট্ৰাকচাৰ এইটো মনত ৰাখিবা প্ৰথমত কি লাগিব সাবজেক্ট লাগিব যদি এইটো কোৱেশ্চন দিয়া থাকে দ্যাট মিন্স কম্পাৰেটিভ ডিগ্ৰী তেনেহলে কম্পাৰেটিভ ডিগ্ৰীটো সাবজেক্টৰে স্টাৰ্ট হয় দ্যাট মিন্স সাবজেক্ট অশোকা দিয়া আছে আৰু যদি পজিটিভ ডিগ্ৰীটো দিয়া থাকে পৰীক্ষা তেনেহলে সাবজেক্টটো ক'ত পাম এছৰ পিছত যেটো দিয়া থাকিব মই প্ৰথমতে কৈ দিছিলো তোমালোকক সো ইয়াত কি হ'ব অশোকা আমি সাবজেক্টটো লিখিলো তাৰ পিছত ভাৰ্ব লিখিব লাগিব আগৰ নিচিনা আগৰ কথাবোৰৰ দৰে ইয়াত কথাবোৰ হৈ আছে সাবজেক্ট লিখাৰ পিছত যেটো টেন্সত থাকিব কোৱেশ্চনটো হেটো টেন্সৰে ভাৰ্বটো লিখিব লাগিব সো কোৱেশ্চনটো যেটো পাস্ট টেন্সত দিয়া আছে গতিকে আমি পাস্ট টেন্সৰ ফৰ্মত লিখিম পাস্ট টেন্সৰ ফৰ্মত কি হ'ব ইয়াত was হ'ব অশোকা was এতিয়া কি লিখিব লাগিব ওয়ান অফ দি লিখিব লাগিব এটো ওয়ান অফ দি লিখিলো ঠিক আছে তাৰ পিছত সুপাৰলেটিভ ফৰ্ম লিখিব লাগিব সুপাৰলেটিভ ফৰ্ম লিখিব লাগিব কাৰ adjective কি দি আছে গ্ৰেট আছে গ্ৰেটাৰ সুপাৰলেটিভ ফৰ্ম কি হ'ব গ্ৰেট গ্ৰেটাৰ গ্ৰেটেষ্ট সো আমি ইয়াত কি লিখিম কোৱাচোন গ্ৰেটেষ্ট লিখিম আমি গ্ৰেটেষ্ট লিখিলো সুপাৰলেটিভ ফৰ্ম অফ গ্ৰেট ওকে নাও এতিয়া কি লিখিম নাউন লিখিম ইয়াত কোনটো নাউন হ'ব মনত ৰাখিবা কোৱেশ্চনটো যাৰ কথা কোৱা হৈছে যাৰ মাজত তুলনাখিনি দেখুওৱা হৈছে সেই নাউনটো লিখিম ইয়াত কোৱেশ্চনত কাৰ কথা কোৱা আছে অশোকাৰ লগত বাকিবোৰ ৰজাৰ যে ভাৰতত অশোকাৰ নিচিনা গ্ৰেট ৰজা প্ৰায় নাইয়ে very few kings প্ৰায় নাইয়ে সো অশোকাটো আমাৰ সাবজেক্ট হয় আমি সাবজেক্টটো বনাই দিলো সো বাকি কোনটো নাউন হয় ইয়াত কিংস অশোকাৰ লগত অশোকা এজন ৰজা হয় অশোকাৰ নিজৰ ৰজা হয় নিজে এজন ৰজা হয় সো তেকেটৰ লগত বাকিবোৰ ৰজাৰ তুলনা কৰা হৈছে গতিকে যেটো নাউন হ'ব হেটো ৰজাই হ'ব বাকিবোৰ ৰজা হ'ব গতিকে আমি ইয়াত কি লিখিম গ্ৰেটেষ্ট কিংস আমি এইখিনি লিখিলো তাৰ পিছত কি আহিব আদাৰ ওয়ার্ডস আৰু কোৱেশ্চনত আদাৰ ওয়ার্ডস কি দিয়া আছে ইন ইন্ডিয়া নাও উই হ্যাভ টু রাইট হিয়ার ইন ইন্ডিয়া সো দ্য রাইট আনসার ইজ অশোকা ওয়াজ ওয়ান অফ দি গ্রেটেস্ট কিংস ইন ইন্ডিয়া
ডিয়াৰ ষ্টুডেণ্ট দিছ ইজ দ্য ৰাইট আনচাৰ তোমালোকে পাৰিলে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা স্ক্ৰীনশ্বট এবাৰ মাৰি লোৱা নহ'লে নোট ডাউন কৰি ৰাখিবা ইয়াত আৰু এইখিনিতে মই জাষ্ট আজি ইয়াত নিয়মখিনি কৈ দিলোঁ তোমালোকে হয়তো স্ক্ৰীনশ্বট মাৰি লৈছা এতিয়া মই কৈ দি আছোঁ আজি জাষ্ট মই এটা এক্সাম্পল দি পেলাই তিনিটা নিয়ম ইয়াত কৈ দিলোঁ লগতে মই আন এটা কথা ইয়াত কৈ দিওঁ মই কোৱা নাই এতিয়ালৈকে মই ইয়াত কম্পাৰেটিভ আৰু সুপাৰলেটিভ লৈ চেঞ্জ কৰি দেখুৱালোঁ এতিয়া যদি এনেকুৱা কুৱেশ্যন দিয়া থাকে এক্সামিনেশ্যনত অশোকা was one of the greatest kings in India suppose ধৰি লোৱা this question has been given in your examination paper and you have been asked to change it into positive degree now you have to change it into positive degree that means এই কুৱেশ্যনটো যদি তোমালোকৰ এক্সামিনেশ্যন পেপাৰত দিয়ে আৰু পজিটিভ ডিগ্ৰীলৈ যদি চেঞ্জ কৰিবলৈ কয় তেনেহ'লে কেনেকৈ চেঞ্জ কৰিম ৰাইট ওকে সো মই অলৰেডি কম্পাৰেটিভ ডিগ্ৰী কেনেকৈ চেঞ্জ কৰিব লাগে গঠন দি দিছোঁ তাৰপিছত সুপাৰলেটিভৰ গঠন দিছোঁ কিন্তু মই এতিয়া পজিটিভৰ গঠনটো দিয়া নাই মই এতিয়া পজিটিভ ডিগ্ৰী গঠনটো ইয়াত দি আছোঁ তোমালোকে লিখি ল'বা ঠিক আছে দ্যাট মিন্স কোনো এটা 3 নম্বৰ মডেলত থকা ডিগ্ৰীক যদি আমি পজিটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিবলৈ বিচাৰো বা চেঞ্জ কৰোঁ তেনেহ'লে যিটো গঠনৰ প্ৰয়োজন হয় সেইটো গঠন মই এতিয়া লিখি দি আছোঁ পজিটিভ ডিগ্ৰীলৈ লিখাৰ গঠন প্ৰথমত আমি ভেৰি ফিউৰে আৰম্ভ কৰিম ভেৰি ফিউ যেনেকুৱা আমি ভেৰি ফিউৰে আৰম্ভ কৰিছোঁ ঠিক আছে ভেৰি ফিউৰ পিছত ইয়াত এটা নাউন লিখিব লাগিব নাউন যেনেকুৱা কিংছ আৰু নাউনটো কিন্তু কি হ'ব প্লুৰাল নাম্বাৰ হ'ব পি মিন্স প্লুৰাল এন মিন্স নাম্বাৰ দ্যাট মিন্স আমি প্ৰথমত কি লিখিম ভেৰি ফিউৰে ষ্টাৰ্ট কৰিম তাৰপিছত নাউন এটা লিখিম তাৰপিছত নাউনটো কিন্তু প্লুৰাল নম্বৰ হ'ব লাগিব এতিয়া নাউনৰ পিছত লিখিব লাগিব ভাৰ্ব যি টেন্সত থাকিব সেই টেন্সৰ ভাৰ্বটো লিখিম তাৰপিছত লিখিব লাগিব সো তাৰপিছত এডজেক্টিভ তাৰপিছত এছ হ'ব এণ্ড দেন ইয়াত এটা নাউন হ'ব then other words so this is the structure of positive degree কোনো এটা ডিগ্ৰীক 3 নম্বৰ মডেলত থকা কোনো এটা ডিগ্ৰীক that means comparative বা superlative ডিগ্ৰীক পজিটিভ ডিগ্ৰীলৈ চেঞ্জ কৰাৰ এইটোৱে গঠন হয় এতিয়া সাপোজ ধৰি লওয়া এই কোৱেশ্চনটো দিয়া আছে তোমালোকৰ এক্সামিনেশ্যন কোৱেশ্চন পেপাৰত যে অশোকা was one of the greatest kings in India এটো পজিটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিব লাগে এতিয়া কথা হ'ল তোমালোকে কেনেকৈ বুজিব পাৰিবা প্ৰথমত এইখিনি কথা মই আগত তোমালোকক বুজাই দি আছো হয়তো তোমালোকৰ মনত এইখিনি কোৱেশ্চন আহিছে যে তোমালোকে কেনেদৰে বুজিব পাৰিবা যে এইটো সুপাৰলেটিভ ডিগ্ৰী হয় 3 নম্বৰ মডেলৰ বা এইটো কম্পাৰেটিভ ডিগ্ৰী হয় 3 নম্বৰ মডেলৰ সো কেনেকৈ বুজিব পাৰিবা মই তোমালোকক প্ৰথমত জনাই দি আছো তাৰ পিছত মই এইটো কৰি দেখুৱাই দি আছো ঠিক আছে মই প্ৰথমত কম্পাৰেটিভটো তোমালোকক দেখুৱাই দি আছো মনত ৰাখিবা যদি কোনো কম্পাৰেটিভ ডিগ্ৰীত যদি কোনো কম্পাৰেটিভ ডিগ্ৰীত তোমালোকে most of the দেখিবলৈ পোৱা I repeat it once again যদি তোমালোকে কোনো কম্পাৰেটিভ ডিগ্ৰীত most of the দেখিবলৈ পোৱা তেনেহলে তোমালোকে ধৰি লবা যে সেই কম্পাৰেটিভ ডিগ্ৰীটো মডেল নম্বৰ 3 ত দিয়া আছে ঠিক আছে এতিয়া মই 3 নম্বৰ মডেলটো 2 নম্বৰ মডেল লগত তুলনা কৰি দি আছো 2 নম্বৰ মডেলত কি থাকিব ইয়াত any other বা all other থাকিব that means কোনো কম্পাৰেটিভ ডিগ্ৰীত যদি any other বা all other দিয়া থাকে এইবোৰ মই আগৰ ক্লাছত কৈ দিছিলো দিয়া থাকে তেনেহলে সেইটো হ'ব 2 নম্বৰ মডেল আৰু যদি কোনো কম্পাৰেটিভ ডিগ্ৰী তোমালোকে দেখিবলৈ পোৱা most of the লিখা আছে তেনেহলে এইটো হ'ব 3 নম্বৰ মডেলৰ কম্পাৰেটিভ ডিগ্ৰী ৰাইট এতিয়া মই সুপাৰলেটিভ ডিগ্ৰী কথাখিনি কৈ দি আছো যদি তোমালোকে দেখিবলৈ পোৱা যে কোনো এটা ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী লিখা আছে যেনেকুৱা গ্ৰেটেষ্ট that means এইটো সুপাৰলেটিভ ডিগ্ৰী হয় এতিয়া কোনটো মডেলৰ হয় মডেল নম্বৰ 2 নে 3 নে 1 সো এইখিনি জানিব লাগিব সো আমি কেনেকৈ বুজিব পাৰিম যদি তোমালোকে দেখা যে one of the যদি তোমালোকে দেখা সুপাৰলেটিভ ডিগ্ৰীটোৰ যেটো ডিগ্ৰী দিয়া থাকিব হেতুৰ আগত যদি one of the দিয়া থাকে তেনেহলে তোমালোকে বুজি লবা যে এই ডিগ্ৰীটো 3 নম্বৰ মডেলৰ সুপাৰলেটিভ ডিগ্ৰী দিয়া আছে ঠিক আছে আৰু মই যে ইয়াত কলো most of the কিন্তু থাকিব লাগিব দেনৰ পিছত মনত ৰাখিবা দেনৰ পিছত কিন্তু most of the থাকিব লাগিব আৰু ইয়াত সুপাৰলেটিভ যেটো এডজেক্টিভ থাকিব হেতুৰ সন্মুখত কিন্তু one of the থাকিব লাগিব তেতিয়াহে হ'ব 3 নম্বৰ মডেল
এতিয়া 2 নম্বৰ মডেলত কি হ'ব যদি সুপাৰলেটিভ ডিগ্ৰীটোৰ সন্মুখত কেৱল অকল ডি দিয়া থাকে ওৱান অফ নাথাকে যদি ডি দিয়া থাকে তেনেহলে মডেল নম্বৰ 2 হ'ব আই হোপ এইখিনি কনসেপচন তোমালোকৰ ক্লিয়াৰ হৈ গৈছে ঠিক আছে তেনেহলে মই এতিয়া এই ডিগ্ৰীটোক পজিটিভ ডিগ্ৰীলৈ চেঞ্জ কৰি দেখুৱাই দি আছো সো প্ৰথমত কি কৰিম আমি কোৱেশ্চনটো পঢ়ি লম পঢ়াৰ পিছত দেখিম কি মডেলত দিয়া আছে কোৱেশ্চনটো 3 নম্বৰ মডেলত দিয়া আছে সুপাৰলেটিভ ডিগ্ৰী হয় 1 অফ ডি আছে গতিকে 3 নম্বৰ মডেলৰ হয় আৰু সুপাৰলেটিভ ডিগ্ৰী হয় তেনেহলে পজিটিভ ডিগ্ৰী কি হৰে স্টাৰ্ট হ'ব পজিটিভ ডিগ্ৰীটো স্টাৰ্ট হ'ব ভেৰি ফিউ এৰে সো আমি যে ভেৰি ফিউ এৰে ইয়াত লিখিছো ভেৰি ফিউ লিখিলো তাৰ মানে ইয়াত ভেৰি ফিউ লিখিলো তাৰ পিছত কি লিখিব লাগিব নাউন লিখিব লাগিব নাউনটো কোত পাম মনত ৰাখিবা যেতিয়া তোমালোকে ভেৰি ফিউ লিখিবা ভেৰি ফিউৰ পিছত যেটো নাউন লিখিব লাগিব হেতু সদায় হ'ব ইয়াত যেটো সুপাৰলেটিভ ডিগ্ৰী দিয়া থাকিব এডজেক্টিভটো হেতুৰ পিছত যেটো নাউন দিয়া থাকিব হেতু নাউনে ইয়াত আহিব ঠিক আছে সো ভেৰি ফিউ কি হ'ব ইয়াত কিংস লিখিলো তাৰ পিছত কি লিখিব লাগিব ভাৰ্ব লিখিব লাগিব কোৱেশ্চনটো পাস্ট টেন্সত দিয়া আছে আৰু এটো যেটো বহুবচন হৈছে গতিকে আমি ইয়াত ওয়্যাৰ লিখিলো যেনেকৈ ইয়াত ওয়্যাৰ দিয়া আছে দ্যাট মিন্স এটো কোৱেশ্চন হ'ব ওকে এতিয়া কি লিখিব লাগিব ভাৰ্ব লিখিলো এতিয়া সো লিখিব লাগিব সো লিখিলো তাৰ পিছত এডজেক্টিভ লিখিব লাগিব পজিটিভ ফৰ্মত ইয়াত এডজেক্টিভ কি দিয়া আছে গ্ৰেটেষ্টৰ পজিটিভ ফৰ্ম কি হ'ব গ্ৰেট হ'ব সো ইয়াত কি লিখিলো আমি গ্ৰেট লিখিলো তাৰ পিছত কি লিখিব লাগিব এস লিখিব লাগিব এস লিখিলো তাৰ পিছত কি লিখিব লাগিব নাউন দ্যাট মিন্স ইয়াত কাৰ কথা কোৱা আছে কোৱেশ্চনটো যাৰ কথা কোৱা আছে হেতু আহি ইয়াত হ'ব ইয়াত অশোকাৰ কথা কোৱা আছে যে অশোকা ওয়াজ ওয়ান অফ দি গ্ৰেটেষ্ট কিংস ইন ইন্ডিয়া দ্যাট মিন্স ইন্ডিয়া অৰ্থাৎ ভাৰতত অশোকাই হৈছে বাকিবোৰ ৰজাতকৈ সৰ্বশ্ৰেষ্ঠ ৰজা সো কাৰ কথা কোৱা আছে অশোকাৰ কথা কোৱা আছে গতিকে হেকত কি হ'ব ইয়াত অশোকা হ'ব আৰু বাকি আদাৰ ওয়াৰ্ডস কিনি হ'ব যেনেকুৱা ইন ইন্ডিয়া আছে ইয়াত ইন ইন্ডিয়া লিখিব লাগিব সো গাইস মই আশা কৰিম যে তোমালোকে হয়তো বুজিব পাৰিছা মই তিনিওটা কোৱেশ্চন ভালদৰে এটা এটা কৈ ধুনিয়া কৈ এক্সাম্পল দি পেলাই গঠন ইউজ কৰি পেলাই দেখুৱাই দিলো তোমালোকে হয়তো বুজিব পাৰিছা যদি তোমালোকৰ কিবা কোৱেৰি বা কোৱেশ্চন থাকে তেনেহলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা মই নিশ্চয় হেল্প কৰিম আৰু এতিয়া মই তোমালোকৰ হোমৱৰ্ক হিচাপত মই এটা কোৱেশ্চন দি আছো তোমালোকে সলভ কৰি প্লাই তোমালোকে আনসাৰটো কৰি প্লাই তোমালোকে কমেন্ট বক্সত দিবা মই চাই পেলাই তোমালোকক আনসাৰটো জনাই দিম আৰু পাৰিলে তোমালোকে মোৰ WhatsApp নম্বৰটো WhatsApp কৰিব পাৰিবা ডেসক্ৰিপচনত মোৰ নম্বৰটো দিয়া আছে মই এটা কোৱেশ্চন দিম তোমালোকৰ হোমৱৰ্ক হিচাপত Kakoli was one of the most beautiful girl in the school. মই এবাৰ কোৱেশ্চনটা পঢ়ি দি আছো Kakoli was one of the most beautiful girls sorry yet girls হ'ব in the schoolখনত that means বিদ্যালয়খনত কাকতি হল বাকিবৰ ছোৱালী সমূহৰ ভিতৰত এগৰাকী এজনী বিউটিফুল দ্যাট মিন্স আটাতকৈ ধুনিয়া ছোৱালী সো ডিয়াৰ ষ্টুডেন্ট এটো হল তোমালোকৰ হোমৱৰ্ক তোমালোকে আনসাৰটো কৰিবা এটো যেটো কোৱেশ্চনত দিয়া আছে বাকি দুটা কোৱেশ্চনত তোমালোকে চেঞ্জ কৰিবা যদি সুপাৰলেটিভত দিয়া আছে তোমালোকে পজিটিভ আৰু কম্পাৰেটিভলৈ চেঞ্জ কৰি তোমালোকে মোৰ WhatsApp নম্বৰত বা কমেন্টছত দিব পাৰিবা ঠিক আছে আমি নেক্সট ক্লাছত 3 নম্বৰ মডেলৰ বাকি জীৱনবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইবোৰ আলোচনা কৰিম গতিকে তোমালোকে ক্লাছটো এটেন্ড কৰিবা সো তেনেহলে মই ক্লাছটো ইয়াতে শেষ কৰিবলৈ ওলাইছো তোমালোকৰ এনি কোৱেশ্চন কোৱেৰি থাকিলে তোমালোকে সুধিব পাৰিবা আৰু এইখিনিতে মই তোমালোকক জনাই দিও যদি ক্লাছটো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে নটিফিকেশন বেলটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে যিবোৰ ভিডিও মই বনাই দিও সেইবোৰ যাতে তোমালোকৰ ওচৰলৈ অতি সোনকালে আহি যায় সো ডিয়াৰ ষ্টুডেন্ট তেনেহলে মই ইয়াতে শেষ কৰি দিলো আজিলৈকে এইখিনিয়ে ধন্যবাদ হ্যাভ আ গুড ডে থ্যাংক ইউ